আহিলোঁ আগ্ৰা লক্ষ্ণৌ এতিয়া লক্ষ্ণৌ সোমাইছোঁ ইয়াৰ পৰা চিধা যদি আমি গুচি যাওঁ অযোধ্যা পাম আমি এতিয়া এইপিনে সোমাব লাগিব চিধা গুচি গ'লে অযোধ্যা পায় লুলু মল আহি পেলাই আকৌ সোমালোঁ মামুদা আৰু জয়দাৰ বোলে বজাৰ কৰিবলৈ থাকি গ'ল লুলু মলত সেইকাৰণে আকৌ আমি সোমাবলগীয়া হৈছে মেপখন একবাৰ চাই লৈছোঁ আমাৰ যাবলৈ আছে ডিকেথলন আৰু ফ্ল'ৰ নাই থাৰ্ড ফ্ল'ৰ ফাৰ্ষ্ট ফ্ল'ৰ ডিকেথলন আছে জুডিঅ' পাই গ'লোঁ ফাৰ্ষ্ট ফ্ল'ৰতে আছে জুডিঅ' আছে আৰু ডিকেথলনো আছে জুডিঅ' পালোঁ সেইটাত এয়া জুডিঅ' আৰু ডিকেথলন আছে অপজিট চাইডে এইটো চাইডে আছে ডেনিম জেকেট সৰুতে পিন্ধিছিলোঁ সেইকাৰণে পিন্ধিবলৈ মন গ'ল পচন্দো হৈছে সেইটোকে মই লৈছোঁ জয়দাই আকৌ এইটোহে ট্ৰাই কৰিছে লুলু মলৰ শ্বপিং কমপ্লিট হৈ গ'ল দেই আমাৰ এতিয়া আমি গৈ আছোঁ কিবা এটা খাবলৈ একো খোৱা নাই 5টা বাজি গ'ল এতিয়া জয়দাই আমাক কি খুৱাই লৈ গৈ আছে বাৰু যোৱাবাৰতো আমি কাবাব খাইছিলোঁ এইবাৰ বেলেগ কিবা খুৱাম বুলি কৈছে জয়দাই ৰাস্তাটো ৰেকৰ্ড কৰি গৈ আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে লক্ষ্ণৌ এতিয়া পূৰ্বাঞ্চল এক্সপ্ৰেছ আহিব উঠিমগৈ আৰু অলপ বাকী আছে আমি পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত উঠিলোঁ লক্ষ্ণৌ পাৰ হৈ আহিলোঁ আমাৰ তেলো কমি আছে তেল ভৰাব লাগিব প্ৰথম যিটো পেট্ৰল পাম্প পাম তাতে ভৰাম আৰু 65 কিলোমিটাৰ দেখুৱাই আছে আমাৰ ৰেঞ্জ লক্ষ্ণৌৰ ভিৰত মানে ভৰাবলৈ মন নগ'লে আৰু এতিয়া আমি একদম ইউপি ক্ৰছ কৰালৈকে পূৰ্বাঞ্চল পাই যাম ইউপি ক্ৰছ কৰা আগে আগে আমাৰ এইটো খতম হ'ব আমি পূৰ্বাঞ্চল এক্সপ্ৰেছৱে আমি খতম কৰিছোঁ আৰু এতিয়া আমি এক্সপ্ৰেছৱে পৰা নামি পেলাই বাক্সাৰৰ পিনে সোমাই দিম বাক্সাৰ হৈ পেলাই আমি বিহাৰ সোমাম এইটো এক্সিট দেখুৱাই আছে বাক্সাৰ 1 কিলোমিটাৰ এইটো আমাৰ এক্সপ্ৰেছৱেটো খতম হ'ল আমি এক্সপ্ৰেছ হাইৱে পাৰ হৈ পেলাই বাক্সাৰ সোমালোঁ ছিংগুল লেন ৰাস্তা পুৰা ট্ৰাক জাম তেনেকৈ পাৰ হ'বলগীয়া হৈছে গাড়ী চলাই আছে এতিয়া জয়দাৰ মাথা বেয়া হৈ গৈছে ইমানেই যাম চব গাড়ী লাইন তাৰ উপৰঞ্চি স্পীড ব্ৰেকাৰ ছিংগুল লেন ৰাস্তা
এনেকৈ আমি চাপৰালৈকে এনেকৈয়ে যাব লাগিব। যিখন গংগা নদীৰ পুল যিটো দলংখন আছে, দলংখনলৈকে আমি এনেকৈয়ে যাব লাগিব। দলং পাৰ হোৱাৰ পিছতহে অকণমান আমি ফ্ৰী পাম। আমি এতিয়া বাজিছে 1:15 ৰাতি। আমি আহি পালোঁ বিহাৰ RK ৰেষ্টুৰেণ্ট। এওঁলোকৰ তাত আমি সোমালোঁ খানা খাবলৈ। খানাও ধুনীয়া, ব্যৱহাৰো বিৰাট ধুনীয়া, ধুনীয়াকৈ খুৱাই বুৱাই আমাক। আমি ৰাস্তাৰ কথা সুধিলোঁ, কোনটো ৰাস্তা ভাল হ'ব, কোনটো ৰাস্তা যাব লাগিব। তেওঁলোকে আমাক ধুনীয়াকৈ ৰাস্তাৰ কথা বুজাইও দিলে। খানাও বিৰাট ভাল লাগিলে খাই। এতিয়া আমি আগলৈ আগবাঢ়োঁ বুলি ভাবিছোঁ। আৰু এতিয়া জয়দাই গাড়ী চলাব, মই বহোঁ, মামুদে মই বহোঁ। জয়দাই গাড়ী চলাব, কিমান দূৰ চলাব আৰু অকণ কিমান আগবাঢ়িব পাৰোঁ চাওঁ। আমি ভাবিছোঁ কি ৰাতিৰ ভিতৰতে বিহাৰটো পাৰ হওঁ বুলি। এতিয়া ৰাতিপুৱা আমি ৱেষ্ট বেংগল পাই যামগৈ বুলি ভাবিছোঁ। টাইমো বেছি নাই, 1:30 বাজি গ'ল। বানপানী হৈ আছে বিহাৰত। এতিয়া ৰাতিপুৱা বাজিছে 7:30। আমি কণ্টিনিউ আহিয়ে আছোঁ। আমি পাটনা বাইপাছ পাৰ হৈ গুচি আহিলোঁ। এতিয়া 350 কিলোমিটাৰ আছে বিহাৰ পাৰ হ'বলৈ। এতিয়া আমি নেশ্যনেল হাইৱে 31ত উঠিলোঁ। আগতে ছাইডৰ ৰাস্তাইদি আহি আছিলোঁ, এতিয়া নেশ্যনেল হাইৱেত উঠিছোঁ। এইটো 4 লেন ৰাস্তাই হয়। কিমান দূৰ পাই নাজানো, কাৰণ আগতে এইটো ৰাস্তাত মই অহাও নাই। আগতে মুজফ্ফৰপুৰ হৈয়ে আহিছোঁ যিকেইবাৰ আহিছোঁ। এইবাৰ আহিছোঁ এইটো ৰাস্তাত, নতুন ৰাস্তাত। ৰাতি পেট্ৰল পাম্পত ৰাখি পেলাই অকণমান আমি ৰেষ্ট লৈ ল'লোঁ, কাৰণ কণ্টিনিউ আহি আছিলোঁ। গাড়ীতে আছোঁ, মানে ক'তো ষ্টে কৰা নাই। এতিয়া ৱেষ্ট বেংগল বৰ্ডাৰ 350 কিলোমিটাৰ দেখুৱাই আছে। 7 ঘণ্টা 31 মিনিট। এতিয়ালৈকেতো বাৰু টানিব পাৰিছোঁ, কিমান টানিব পাৰোঁ আৰু চাওঁ। গৈ থাকোঁ আমি। ৰাস্তা ভাল হ'লেতো ইমান টেনশ্যন নাই, ৰাস্তা বেয়া হ'লেহে অকণমান দিগদাৰ হ'ব। এইখন গংগা নদীৰ ওপৰত আমাৰ এইটো জাৰ্ণিৰ লাষ্ট পুল। এতিয়া আমি লাষ্ট টাইম আমি এতিয়া গংগা নদী পাৰ কৰিছোঁ। ইয়াৰ পিছত আমি আৰু এতিয়া গংগা নদী নাপাওঁ আৰু। এতিয়া সময় হৈছে 9:25। আমি পালোহি বিহাৰৰ ৰহিমপুৰ, খাগৰিয়া ডিষ্ট্ৰিক্ট। কণ্টিনিউ আমি কাছৌলৰ পৰা আহিয়ে আছোঁ। ইয়াত পোৱালৈকে আমাৰ 1688 কিলোমিটাৰ হৈছে। লক্ষ্ণৌ হৈ আহিছোঁ আমি, 1688 কিলোমিটাৰ। পৰহি দিনৰ 12টা বজাৰ পৰা আমি জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ। এতিয়া 12টা বাজিলে 48 ঘণ্টা হৈ যাব। কণ্টিনিউৱাছ জাৰ্ণি। এইটো বিহাৰৰ ফ্লাড এফেক্টেড এৰিয়া। আমাৰ তাত যেনেকৈ ৰাস্তা ছাইডত গৰু ছাগলী তেনেকৈ বান্ধি থয় যে, তেনেকৈ ইয়াতো বান্ধি থৈছে। মানুহবিলাক আহি পেলাই ৰাস্তা ছাইডতে টেণ্ট বনাই পেলাই আছে। গৰু ছাগলী এইবিলাক চব ৰাখি থোৱা আছে। এইবিলাক ঘোঁৰা বান্ধি থৈছে ৰাস্তাৰ মাজত। বিহাৰৰ নগছিয়া পাৰ হৈছোঁ। ৰাস্তাৰ ছাইডত দেখিছে মানুহবিলাক
ফ্লাড এফেক্টেড যিখিনি মানুহ আছে, বানে যিখিনি মানুহক প্ৰভাৱ পেলাইছে, মানুহখিনি চব ৰাস্তাৰ ছাইডত আহি পেলাই ৰখি আছে টেণ্ট বনাই। ৰাস্তা দুয়োপাৰে মানুহ আছে, তললৈ কমপ্লিট পানী। এটা চাইডে অলপ বেছি পানী দেখিছোঁ, এটা চাইডে অলপ কম দেখিছোঁ। গৰু ম'হ ৰাস্তাতে বান্ধি থৈছে। এইটো চাইডে চব পানী কিমান আছে, অপজিটতো পানী আছে, এইটো চাইডেও পানী আছে। এইপিনেও পানী আছে, এইপিনে পানীটো বেছি আছে অলপ। ৰাস্তাত মহ চৰাবলগীয়া হৈছে। আমি ৰাস্তাটো এইটো ৰাস্তা লোৱাৰ কাৰণেহে আমি এইটো ফ্লাড এৰিয়াটো পাইছোঁ। যদি আমি মুজফ্ফৰপুৰ হৈ যোৱাহেঁতেন তেতিয়া এইটো এনেকুৱা এৰিয়া নাপাওঁৱেই। সাগৰ সদৃশ হৈ আছে, ইমানেই পানী দেখিছোঁ আমি। আমি পালোহি পূৰ্ণিয়া। ইয়াৰ পৰা শিলিগুৰি 166 কিলোমিটাৰ, কিষণগঞ্জ 63 কিলোমিটাৰ। এতিয়া 4 লেন পালোহি আৰু 2 লেনৰ পৰা। গাড়ী চলাই আছোঁ মই, বহি আছে সন্মুখত মামুদ, জয়দাই অলপ ৰেষ্ট লৈছে। ইয়াত কিন্তু মানুহবিলাকে গাড়ীবিলাক কোনো নিয়ম নীতি নমনাকৈ চলায়। টিগনেলৰ ছিষ্টেম নাথাকে, আৰু আমি সিহঁতৰ লগত মিলাই পেলাই চলাবলগীয়া হৈছে। চাওক, আগত এখন অটো গৈ আছে, তাৰ কাৰণে আমি গৈ আছোঁ 40 স্পীডত, 4 লেন হাইৱে। আৰু বাইক চাইকবিলাক উল্টা চাইডৰ পৰা ওলাই যায়। আমি সোমালোঁ ৱেষ্ট বেংগল। এইটো 4 লেনৰ অৱস্থা চাওক, চিধাকৈ 4 লেনৰ ৰাস্তাত গাড়ী চলাবই নোৱাৰি। এইবিলাক ডাঙৰ ডাঙৰ গাঁত। আৰু অকণমান আগত গৈ পেলাই আকৌ আমি বিহাৰ সোমাবগৈ লাগিব, কিষণগঞ্জ। মানে ইয়াত এটা পাৰ্ট, ৱেষ্ট বেংগলৰ এটা পাৰ্ট আমি পাৰ হৈ যাব লাগিব, তাৰপিছত আকৌ বিহাৰ সোমাম, কিষণগঞ্জ পাৰ হৈ আকৌ ৱেষ্ট বেংগল আমি সোমাম। কিন্তু ৰাস্তাৰ অৱস্থা বহুত বেয়া। ৱেষ্ট বেংগলৰ বাহিৰ ছাইডৰ যিখিনি ৰাস্তা আছে, 4 লেন ৰাস্তা যদিও আপোনাৰ অৱস্থা বেয়া। বহুত টাইম লগাই দিছে আমাক। গাড়ীও ট্ৰাকৰো বহুত ভিৰ, তাৰ উপৰি ৰাস্তাও বহুত বেছি বেয়া। আমি পালোহি বিহাৰৰ কিষণগঞ্জ। ইয়াৰ পিছত আমি সোমাই যাম আকৌ ৱেষ্ট বেংগল। গাড়ী চলি আছে 6,835 কিলোমিটাৰ আমাৰ জাৰ্ণিৰ। মইতো ভাবিছিলোঁ 7,000 কিলোমিটাৰতে কমপ্লিট হৈ যাব, কিন্তু এতিয়াও 800 কিলোমিটাৰ বাকী আছেই আমি ঘৰ পাবলৈ। এতিয়া অলৰেডি 6,835 কিলোমিটাৰ হৈয়ে গ'ল। মানে আমি অসম সোমোৱাৰ আগে আগে আমাৰ 7,000 কিলোমিটাৰ জাৰ্ণি হৈয়ে যাব। এখন ফ্লাইঅভাৰ কিষণগঞ্জ ষ্টেচনটো এইপিনে থৈ আহিলোঁ। এতিয়া বাজিছে আবেলি 5:15। আমি আহি পালোহি জলপাইগুৰি। আমি আজি ক'তো নৰওঁ বুলিয়ে ভাবিছোঁ, ডাইৰেক্ট গৈ থাকিম বুলি ভাবিছোঁ। সেইকাৰণে জয়দাক অলপ শুবলৈ দিলোঁ। মামুদে এতিয়া গাড়ী চলাই আছে, মই বহি আছোঁ ছাইডত। আৰু দেৰগাঁৱলৈ 666 কিলোমিটাৰ।
দেখুৱাই আছে 15 ঘণ্টা 25 মিনিট দেখুৱাই আছে জিপিএছত মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব